এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া মই কাপোৰ এযোৰ বনাইছিলোঁ। এইখন মেখেলাখন মই আগতে দিছিলোঁ, কিন্তু মানে মেখেলাখন আগতে বনাই থৈছিলোঁ ব্লক প্ৰিণ্টিং কৰি এইখন, আৰু আধা কৰিব আছিলে। এইখন কমপ্লিট কৰিলোঁ বাৰু। মই মেখেলাখন দিয়া হোৱা নাই। আৰু এইখন চাদৰখন বনাইছোঁ। চাদৰখনৰ ছাইডটোত মানে এনেকৈ দি দিছোঁ, এইখিনি দি দিছোঁ, হোৱা নাই মানে মই আধাতে এনেকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু এনেকৈ ডাঙৰ ডাঙৰকৈ দুটামান মানে মই ফুল এনেকৈ আঁকিছিলোঁ। এয়া আঁকাটো দেখাই দিছোঁ। মই তলত এখন কাগজত ফুলটো আঁকি লৈছিলোঁ, আৰু চাদৰখনত তলতে কাগজখন লৈ লৈছিলোঁ, আৰু এনেকৈ কলমেৰে মই আঁকিছোঁ, কিন্তু কাঠ পেঞ্চিলেৰে নবহিলে। কলমেৰে এনেকৈ অলপ অলপকৈ মই চিনি পোৱা নোপোৱাকৈ আঁকিছিলোঁ। এয়া প্ৰথমতে ফুলটোৰ তলত কাগজ এখন পাৰি লৈছোঁ, আৰু চাদৰখন ওপৰতে এনেকৈ লৈ লৈছোঁ। বহুদিন বনোৱা নাই, এনেকৈ মানে ব্লক প্ৰিণ্ট কৰিছোঁ বাৰু, কিন্তু ফেব্ৰিকটো বহুদিন কৰা নাছিলোঁ, ঘৰতে কৰিছিলোঁ আগতে। আৰু এয়া এতিয়া মানে আৰু মই কৰিম বুলি ভাবিছোঁ আৰু। পুৰণি এখন চাদৰে আছিলে। মেখেলাখন বাৰু মোৰ এতিয়াৰে হয়, আৰু সেইখন মই ব্লক প্ৰিণ্ট কৰিছোঁ আৰু ফেব্ৰিক কৰিছোঁ। আৰু এইখন ডাইৰেক্ট মানে মই ফেব্ৰিক কৰিলোঁ। এয়া ষ্টাৰ্ট কৰিছোঁ, অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু ভিডিঅ'টো চাই কেনে পাই আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু চাই মোৰ ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব, আৰু কমেণ্ট কৰিব, আৰু নতুনকৈ চবৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে যদি কোনোবা নাজানে, আজিকালি প্ৰায়ে এইবোৰ মই দেখা পাওঁ আৰু বহুতে কৰে। আৰু এয়া মই দেখাই দিছোঁ। প্ৰথমতে কালাৰকেইটা মিলাই ল'ব লাগিব। তাৰপিছত এনেকৈ আউটলাইনৰ থ্ৰী আউটলাইনৰ পাই সেইটো মই এনেকৈ নিজে বনাই লৈছোঁ। আৰু এনে আউটলাইনডাল প্ৰথমতে আঁকি ল'ব লাগে ধুনীয়াকৈ, লাহে লাহেকৈ। তাৰপিছত ভিতৰত কালাৰটো দি যাব লাগে। কোনোবাই নাজানিলে শিকিব পাৰিব, আৰু প্ৰায় জানে আজিকালি। আৰু মই নিজে বাৰু শিকিছোঁ, মই কিন্তু ক'তো শিকা নাই, মই নিজে শিকিছোঁ এইটো। আৰু নতুনকৈ যিবিলাকে নতুনকৈ শিকিব বিচাৰে তেওঁলোকে কিন্তু প্ৰথমতে ফ্ৰেম ব্যৱহাৰ কৰিব লাগিব, কাৰণ এইটো ফ্ৰেম ব্যৱহাৰ নকৰিলে আইডিয়াটো নাপায়। মই জানো, যিহেতু মই ফ্ৰেমটো ব্যৱহাৰ কৰা নাই। এয়া মই মানে দেখাই দিছোঁ ধুনীয়াকৈ, কোনোবা শিকিলে শিকিব পাৰিব। এনেকৈ লাহে লাহে দিছোঁ। আৰু ইয়াতে মই ব্লু কালাৰ দিছোঁ, আৰু এইটো গ্ৰীণ কালাৰ দিছোঁ, য়েল্ল' কালাৰ দিছোঁ, ৰেড কালাৰ দিছোঁ। আৰু এনেকৈ ব্লু কালাৰ আধা দি এনেকৈ মাজৰ মানে ফুলটোত মানে এনেকৈ হোৱাইট কালাৰ দি গৈছোঁ ধুনীয়াকৈ মিলাই। কিন্তু এইটো শুকাব লাগিব। শুকোৱাৰ পিছত এইটো বগাটো দিব লাগে। এইটো বগাটো দি গৈছোঁ মই, মানে এটা ফুল ধুনীয়াকৈ দেখাই দিছোঁ। আৰু মানে শিকিবৰ বাবে, কোনোবাই যদি শিকিলে শিকিব পাৰে, আৰু এনেকৈ মানে আইডিয়াটো লগাবৰ বাবে এনেকৈ মানে এটা মই দেখাই দিছোঁ ধুনীয়াকৈ, লাহে লাহে। এনেকৈ বগাটো মই দি যাম ফুলটোৰ পাহিকেইটাত। আৰু এইকেইটা লেপকেইটাত দিছোঁ গ্ৰীণ কালাৰ, আৰু মই য়েল্ল' কালাৰ দিছোঁ। আৰু ঠাৰিডালত দিছোঁ এইটো ৰেড কালাৰ। কালাৰবোৰ মেচিং হৈছেনে চাই ক'ব দেই, কমেণ্ট কৰি জনাব। Leave me, baby, don't wanna fall again. This just hurt me. Just think about it, but you hold me
you don't wanna break. I need some space. Just think about it, think about it. Maybe separate is better, better. I will love you till forever, forever. Ride it, baby, when you need someone to cover you. No weather, no one can make you know my answer, my answer. No one can make you know my answer, my answer. No one can make you. এটা কমপ্লিট কৰা হৈ গ'ল এবাৰ এইটো য়েলো কালাৰ দিছোঁ আৰু ব্লেক কালাৰ দিছোঁ এইটো সাইডত মই আঁকি লোৱাখিনি ধুনীয়াকৈ আকৌ এবাৰ দি গৈছোঁ যাতে ব্ৰাইটনেছ হয় আৰু ইয়াতে য়েলো কালাৰ দিছোঁ লগতে মিলাই দিছোঁ কালাৰবোৰ মিলালে খুব ধুনীয়া হয় কাপোৰযোৰ এয়া মই অলপকৈ দেখাই গৈছোঁ এয়া মোৰ সম্পূৰ্ণ কাপোৰযোৰ কৰিবলৈ বহুত দিন লাগি গৈছে কাৰণ মই আগতে কৰিছিলোঁ মোৰ ছোৱালীৰ এক্সাম আছিলে তেতিয়া আৰম্ভ কৰিছিলোঁ আৰু এখন অকল চাদৰখনতে বাৰু ব্লক প্ৰিণ্টত বেছি টাইম নালাগে ব্লক প্ৰিণ্টটো মেখেলাখন হৈ গৈছিলে আৰু এয়া চাদৰখন কৰোঁতে কিন্তু বহুত দিন লাগি গৈছে কাৰণ মই টাইম পোৱা নাছিলোঁ তাইৰ এক্সাম আছিলে যে চ' এই 3 দিনমানত মই কমপ্লিট কৰিলোঁ এইকেইদিনত আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে মই ধুনীয়াকৈ মানে কাপোৰ এযোৰ বনাইছোঁ আৰু আগতেও বনাইছোঁ যদিও সেইটো ব্লক প্ৰিণ্ট বনাইছিলোঁ এইটো মই ফেব্ৰিক বনাইছোঁ বাৰু আৰু এইটো ৰেড কালাৰে ইমান ধুনীয়া লাগিছে কালাৰটো মানে ইমান ধুনীয়াকৈ ফুটি উঠিছে ৰেড কালাৰত হোৱাইট কালাৰ দিছোঁ আৰু এইটো য়েলো কালাৰ দিছোঁ ফাইজলত ব্লু কালাৰ ব্লেক কালাৰ তেনেকৈ মিলাই গৈছোঁ আগতে কিন্তু মিলাই চাইছোঁ তাৰপাছত এনেকৈ দি গৈছোঁ আৰু দুবাৰ দি গৈছোঁ যাতে মানে ৰংটো আৰু বেছিকৈ ফুটি উঠে তেনেকৈ দি গৈছোঁ এয়া কাপোৰযোৰ মই যিকেইটা হৈছে সেইকেইটা দেখাই দিছোঁ এবাৰ এইটো আঁকা আছে এইটো কৰিব আছে বাকী বহুত কেইটা হৈ গৈছে আৰু এইটো হৈ গৈছে বেলেগ কালাৰ দি দিছোঁ এইখিনি সাইডত আৰু ইয়াতে মই গ্লিটাৰ দিছোঁ এইখিনি গ্লিটাৰ দি দিছিলোঁ হোৱাৰ পিছত মানে ফুলৰ পাহি কেইটা দিছোঁ দেখিবলৈ বহুত ধুনীয়া হয় সেইবাবে গ্লিটাৰটো মই ফুলৰ পাহিত দি গৈছোঁ এনেকৈ ফুলৰ পাহি কেইটাত গ্লিটাৰ দি গৈছোঁ এয়া গ্লিটাৰ দিয়াৰ পিছত ইমান ধুনীয়া দেখা হৈছে আৰু এনেকৈ জিলিকি আছে দেখিবলৈ খুব ভাল লাগে এয়া দেখাই দিছোঁ মই এয়া লাষ্টত এটা ৰৈ গৈছিলে তাকে এইটো দেখাইছোঁ আৰু মই ৰেড কালাৰত য়েলো কালাৰ দিছোঁ আৰু এইটো হোৱাৰ পিছত মই গ্লিটাৰ দি দিছোঁ তাত এইখিনি দেখাই দিছোঁ এয়া কাপোৰযোৰ ফাইনেলি কাপোৰযোৰ মোৰ হৈ গৈছে কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই এয়া বহুত দিন লাগি গৈছে কিন্তু কাপোৰযোৰ কৰিবলৈ আঁকি লোৱা তাৰপিছত এইবোৰ কালাৰবিলাক মেটচিং কৰা বহুত টাইম লাগি যায় এয়া মেখেলাখন আৰু এয়া ফাইনেলি কাপোৰযোৰ খুব ধুনীয়া হৈছে মোৰ কাৰণে বহুত ধুনীয়া বুলিয়ে ক'ম আপোনালোকে কি কয় কমেণ্টত জনাব বাৰু এয়া হৈ গৈছে আৰু কাপোৰযোৰ মই পিন্ধাই দেখাইছোঁ এয়া কাপোৰযোৰ মই পিন্ধাই দেখাইছোঁ কেনেকুৱা লাগিছে জনাবচোন নতুন কাপোৰ মানে পুৰণা হ'লেও কাপোৰযোৰ মই যেতিয়া নতুনকৈ বনাইছোঁ নহয় চ' পিন্ধিবলৈ মই খুব মানে ভাল পাওঁ আৰু এয়া পিন্ধি দেখাইছোঁ ভাল লাগিছে মোৰ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এয়া মোৰ ছোৱালীয়ে ভিডিঅ'টো কৰাই দিছিলে তাইয়ে ভিডিঅ' কৰাই দিয়ে এয়া অকণমান দেখাই দিছোঁ এয়া দেখাই দিছোঁ আৰু কেনে পালে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব
আৰু নতুনকৈ চোৱাবোৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই, ধন্যবাদ জনালোঁ। আৰু কাপোৰযোৰ এনেকুৱা হৈছে জনাবলৈ নাপাহৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। মই বহুতবাৰ ক'লোঁ আৰু ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ চোৱাবোৰে চেনেলটো। বাই, আৰু সকলোকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।